৩৫জনক চৰকাৰৰ বৰঘৰ সচিবালয়তে বিনা পৰীক্ষাৰে অনিয়মেৰে চাকৰি দিছে। অধিকাৰ দিয়ক। এইবাৰ ১.৫ লাখ চাকৰি হ'ল, অহাবাৰ ২ লাখ চৰকাৰী চাকৰি হ'ব। মই এনে কোৱা নাই। এইবাৰ ১.৫ লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ ৫ লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। অধ্যক্ষ ৰঞ্জিত দাসে পূৰ্বৰ সচিবক অপসাৰণ কৰাৰ পাছতে পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি। এয়াই শূন্য সহনশীল চৰকাৰ। চৰকাৰখনৰ পূৰ্বৰ কাৰ্যকালত আৰু কিমান দুৰ্নীতি হ'ল ধৰা পৰিল বুলিহে কথাটো ওলাইছে। নিৰ্বাচনৰ পূৰ্বে আঁচনিৰ প্ৰলোভন দিয়া চৰকাৰৰ নাকৰ তলতে এইবোৰ চলে। আমি কি কৈ আছো যে আজিতো ১০০ টকাত লৈ আছো, ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া। পৰীক্ষা আবেদন অবিহনে হোৱা নিযুক্তিবোৰ বিনামূল্যে হৈছিল নে? নে লেনদেন হৈছিল বৃহৎ ধনৰ? সচিবালয়তে যদি এনে কেলেংকাৰী তেন্তে বাকী প্ৰশাসনে চলিছে বুলি কোনোবাই গেৰাণ্টি দিব পাৰিবনে?